মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লকডাউনৰ সময়ছোৱাত ইমান দীঘলীয়া বন্ধ এটা পালা, লিখা পঢ়া কিমানখিনি কৰিছা বা? নিজকে প্ৰশ্ন কৰি সোধাচোন, কিমানখিনি শিকিছা? যদি একোৱেই শিকা নাই, তেতিয়াহ'লে এতিয়াও সময় আছে। আজিৰ পৰাই চেষ্টা কৰা বেলেগতকৈ অলপ কিছু বেছি শিকাৰ কাৰণে। তেতিয়াহ'লে ব'লা আজি প্ৰেজেণ্ট পাৰফেক্ট টেন্স আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি প্ৰেজেণ্ট টেন্সৰ ৩ নম্বৰ ভাগ প্ৰেজেণ্ট পাৰফেক্ট টেন্স আলোচনা কৰিম। যোৱা ক্লাছত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আলোচনা কৰিছিলোঁ, গতিকে তোমালোকে মনোযোগেৰে শুনিবা আৰু বস্তুখিনি মনোযোগেৰে চিৰিয়েলি এটা এটা টেন্স চালে তোমালোকৰ কামত আহিব। প্ৰেজেণ্ট টেন্সৰ ৩ নম্বৰ ভাগ প্ৰেজেণ্ট পাৰফেক্ট টেন্স। তোমালোকে চাগে নিশ্চয় জানা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ দুটা বি ভাৰ্ব আছে, এটা হৈছে হেভ আৰু এটা হৈছে হেজ। এই দুটা মুখস্থ থাকিব লাগিব। দ্বিতীয় কথা হৈছে ইয়াৰ ডেফিনেশ্যন, অৰ্থাৎ কাক বোলে। ডেফিনেশ্যন নোহোৱাকৈ আমি টেন্স শিকিব নোৱাৰিম। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ডেফিনেশ্যন ভালকৈ চোৱা। বৰ্তমান কালত কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজালে তাক প্ৰেজেণ্ট পাৰফেক্ট টেন্স বোলে। যেনে ১ নম্বৰ বাক্য এটা মই লিখি আছোঁ, মই মাত্ৰ ভাত খালোঁ। ঠিক তেনেকৈ আৰু এটা বাক্য, তেওঁ এইমাত্ৰ স্কুললৈ গ'ল। এই বাক্য দুটা যদি এতিয়া অনুবাদ কৰোঁ, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত অনুবাদ কৰিব লাগিব। তাৰ কাৰণ হ'ল মই এইমাত্ৰ ভাত খালোঁ। খোৱা কামটো এই মাত্ৰ শেষ হোৱা বুজাইছে। মই মাত্ৰ ভাত খালোঁ, মাত্ৰ মানে এইমাত্ৰ ভাত খালোঁ, গতিকে খোৱা কামটো এইমাত্ৰ শেষ হোৱা বুজাইছে। সেইকাৰণে আমি এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। দ্বিতীয় বাক্যটো আছে, তেওঁ এইমাত্ৰ স্কুললৈ গ'ল। তেওঁ স্কুললৈ যোৱা কামটো এইমাত্ৰ সম্পূৰ্ণ কৰিছে, গতিকে এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। কাৰণ আমি জানো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজালে লিখিব লাগে। গতিকে এই বাক্যটো মই অনুবাদ কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সত অনুবাদ কৰিব হ'লে আমি জানিব লাগিব ইয়াৰ গঠন প্ৰণালী, অৰ্থাৎ পেটাৰ্ণ। ইংৰাজীত পেটাৰ্ণ বুলি কোৱা হয়। গতিকে পেটাৰ্ণ মতে প্ৰথমতে আহে ছাবজেক্ট। ছাবজেক্টৰ পিছত আহে এটা বি ভাৰ্ব। আইৰ লগত বি ভাৰ্ব হেভ হয়, তোমালোকে জানা। দুটা বি ভাৰ্ব আছে, এটা হৈছে হেভ আৰু এটা হৈছে হেজ। গতিকে আইৰ লগত হেভ হয়। আইৰ লগত যে হেভ হয় এই কথাটো আমি ক'ত পাওঁ? এই কথাটো আমি কনজুগেশ্যনত পাওঁ। এই কনজুগেশ্যনো আমি শিকিম। ৩ নম্বৰ কাম হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, অৰ্থাৎ ভাৰ্বৰ ৩ নম্বৰ ৰূপ। খালোঁ, খোৱা কাম ইট, ইটৰ পাষ্ট পাৰ্টিচিপল ইটেন। কি খালোঁ? ৰাইচ খালোঁ। আই হেভ ইটেন ৰাইচ। মাত্ৰ জাষ্ট, ইংৰাজীত জাষ্ট বুলি কোৱা হয়। জাষ্ট মানে মাত্ৰ। ২ নম্বৰ বাক্যটো আছে, তেওঁ এইমাত্ৰ স্কুললৈ গ'ল। তেওঁ মানে সি, গ'ল, সিৰ লগত বি ভাৰ্ব আমি হেজ ব্যৱহাৰ কৰিম, যিহেতু সিৰ লগত হেজ হয়। তাৰপিছত আহিব V3, গ'ল যোৱা কাম কৰিছে, গতিকে ইয়াত হ'ব V3 ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল গান হ'ব, গ'ৰ পাষ্ট পাৰ্টিচিপল গান। তাৰপিছত আহিব ক'লৈ গ'ল? স্কুললৈ, টু স্কুল। টু মানে লৈ, স্কুল স্কুললৈ। এইমাত্ৰ জাষ্ট নাও। এতিয়া এই বাক্য দুটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হৈছে। এতিয়া যিসকলে জানে পেটাৰ্ণ সেইসকলৰ কাৰণে অতি সহজ। কিন্তু এতিয়া কথা হ'ল আইৰ লগত হেভ দিব লাগে বি ভাৰ্ব, হিৰ লগত হেজ ব্যৱহাৰ কৰিব লাগে।
এই কথাখিনি আমি ক'ত পাওঁ? এই কথাখিনি আমি কনজুগেশ্যনত পাওঁ। গতিকে আমি এতিয়া কনজুগেশ্যন আলোচনা কৰিম। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কনজুগেশ্যন কি আছিলে? কনজুগেশ্যন তোমালোকে জানা, আগৰ ক্লাছতো মই আলোচনা কৰিছিলোঁ। কনজুগেশ্যন মানে ক্ৰিয়াৰ ৰূপ। ক্ৰিয়া বুলি ক'লে তোমালোকে জানা ভাৰ্ব মানে ক্ৰিয়া। গতিকে ক্ৰিয়াৰ ৰূপ সলনি হৈ থাকে। যেনেকৈ ইয়াত হেভ আছে, ইয়াত হেজ আছে, এয়াও ক্ৰিয়া, কিন্তু সহায়কাৰী ক্ৰিয়া, হেল্পিং ভাৰ্ব বুলি কোৱা হয় বা বি ভাৰ্ব বুলিও কোৱা হয়। গতিকে ইয়াৰ যে ৰূপ সলনি হয়, এই কথাখিনি আমি ক'ত পাওঁ? এই কথাখিনি আমি কনজুগেশ্যনত পাওঁ। এতিয়া গো ভাৰ্ব ধৰি লৈ যদি আমি কনজুগেশ্যন বনাওঁ, তেতিয়াহ'লে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কনজুগেশ্যন মতে আইৰ লগত কি হ'ব? বি ভাৰ্ব হেভ হ'ব। উৰ লগত বি ভাৰ্ব হেভ হ'ব। ইউৰ লগত বি ভাৰ্ব হেভ হ'ব। ইউৰ লগত বি ভাৰ্ব হেভ হ'ব। এটা হৈছে একবচনীয় আৰু এটা হৈছে বহুবচনীয়। ঠিক তেনেকৈ হি, শি, ইট, ইয়াৰ লগত বি ভাৰ্ব হেজ হ'ব। আৰু এটা আছিলে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ দে, দেৰ লগত বি ভাৰ্ব হেভ হ'ব। এতিয়া আমি বি ভাৰ্বখিনি পালোঁ। কোনটো ছাবজেক্টৰ লগত কোনটো বি ভাৰ্ব হয়, আৰু ছাবজেক্টৰ ওপৰতহে বি ভাৰ্ব নিৰ্ভৰ কৰে। অৰ্থাৎ বি ভাৰ্ববিলাক ছাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱহাৰ হয়। এতিয়া কথা হ'ল, আমি বি ভাৰ্ববিলাক ব্যৱহাৰ কৰিলোঁ। তাৰপিছত 3 নম্বৰ কাম, যেনেকৈ বাক্য দুটাত দিয়া আছে, ইয়াত ইটেন আছে, 2 নম্বৰ বাক্যটোত গান আছে, অৰ্থাৎ V3 আছে। V3, ইয়াত মই V3 লিখিলোঁ বুজিবৰ কাৰণে সহজতে, কিন্তু তোমালোকে পৰীক্ষাত লিখিব নালাগে ইয়াত আণ্ডাৰলাইন কৰি। এতিয়া কথা হ'ল, আমি V3 ব্যৱহাৰ কৰিম। গো যদি লওঁ তেতিয়াহ'লে ইয়াত গান হ'ব। ডো যদি ব্যৱহাৰ কৰোঁ, ইয়াত যদি আমি ডো ভাৰ্ব ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে ইয়াত ডান হ'ব। ঠিক তেনেকৈ ইয়াত যদি প্লে ব্যৱহাৰ কৰোঁ, আমি ইয়াত প্লেৰ পাষ্ট পাৰ্টিচিপল প্লেড হ'ব। ইয়াত যদি আমি ৰাইট ধৰি লওঁ, তেতিয়াহ'লে ৰাইটৰ পাষ্ট পাৰ্টিচিপল ৰিটেন হ'ব। গতিকে আমি V3 ব্যৱহাৰ কৰিম। ইয়াতো ঠিক তেনেকৈ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল গান ব্যৱহাৰ কৰিম। যিহেতু আমি গো ভাৰ্ব ধৰি লৈছোঁ, ডোটো মই কাটি দিলোঁ। ইয়াতো গান হ'ব। গতিকে আমি এতিয়া এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কনজুগেশ্যন পালোঁ। কিন্তু এটা কথা ইয়াত মন কৰিবলগীয়া যে ছাবজেক্ট যেতিয়া আই বা উই, ইউ আৰু দে আছিলে, তেতিয়া গোটেইকেইটাৰ লগত, অৰ্থাৎ প্ৰত্যেকৰ লগত বি ভাৰ্ব হেভ ব্যৱহাৰ হৈছে। কিন্তু যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি বা শি বা ইট ব্যৱহাৰ হৈছে, তেতিয়া বি ভাৰ্ব কিন্তু হেজ ব্যৱহাৰ হৈছে। একমাত্ৰ এইটোৱে অলপ ব্যতিক্ৰম। এই কথাটো মনত ৰখাও অতি সহজ। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছাবজেক্ট থাকিলে তেতিয়া বি ভাৰ্ব হেজ ব্যৱহাৰ হ'ব। এতিয়া কথা হ'ল, আমি এটা নোট শিকোঁ যে কাৰেক্ট টেন্স কেনেকৈ কৰিব লাগে। যদি বাক্যত জাষ্ট থাকে, জাষ্ট নাও থাকে, অলৰেডি থাকে, তেতিয়া আমি বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিম, শুদ্ধ কৰিম। কিন্তু আৰু এটা কথা মন কৰিবলগীয়া যে এই শব্দকেইটা জাষ্ট মানে মাত্ৰ, জাষ্ট নাও, এই মাত্ৰ, অলৰেডি সম্পূৰ্ণৰূপে, এই শব্দবিলাক যদি থাকে, এই শব্দবিলাকৰ যিকোনো এটা শব্দ থাকিব বাক্য এটাত, তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স কৰিম। কিন্তু বাক্যটো কি হ'ব? হয়বোধক বাক্য হ'ব। হয়বোধক মানে ইংৰাজীত কোৱা হয় এফাৰ্মেটিভ চেণ্টেন্স। এফাৰ্মেটিভ, FFIRMATIVE,
এফাৰ্মেটিভ সেন্টেন্স ঠিক তেনেকৈ যদি ইয়েট থাকে নেভাৰ থাকে তেতিয়া বাক্যটো হ'ব নহয় বোধক বাক্য অসমীয়াত কোৱা হয় নেগেটিভ সেন্টেন্স yet শব্দৰ অৰ্থ সেন্টেন্সত কেতিয়াবা এতিয়ালৈকে বুজায় কেতিয়াবা তথাপিও বুজায় আৰু নেভাৰ মানে তোমালোকে জানাই কেতিয়াও নহয় নেভাৰ মানে কেতিয়াও নহয় গতিকে এই শব্দবিলাক থাকিলে আমি জানিম যে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লাগিব ঠিক তেনেকৈ যদি এভাৰ থাকে তেতিয়াহ'লে বাক্যটো প্ৰশ্নবোধক হ'ব প্ৰশ্নবোধক বাক্য প্ৰশ্নবোধক ইংৰাজীত কোৱা হয় ইন্টাৰোগেটিভ সেন্টেন্স এতিয়া আমি কেইটামান এক্সাম্পল আলোচনা কৰিম প্ৰথম এক্সাম্পলটো ইয়াত আমি আলোচনা কৰোঁ প্ৰথম এক্সাম্পল আছে জাষ্ট যেনে হি ডো হিজ homework just এতিয়া এই বাক্যটো কাৰেক্ট টেন্স কৰিবলৈ যাওঁতে প্ৰথমতে আমি জানিব লাগিব ইয়াৰ প্যাটাৰ্ন গতিকে এটা কথা মন কৰিবা প্যাটাৰ্ন আমি কনজুগেশ্যনৰ পৰা ওলাব পাৰিম মই ইয়াতে প্যাটাৰ্নটো লিখি দিছো প্ৰথমতে আছে ইয়াত সাবজেক্ট এবিলাক সাবজেক্ট প্ৰথমতে সাবজেক্ট থাকে বাক্য দুটা ইয়াত আছে 1 নম্বৰ 2 নম্বৰ প্ৰথম বাক্যটোত আই সাবজেক্ট দ্বিতীয় বাক্যটোত হি সাবজেক্ট প্ৰথমতে লিখিলো সাবজেক্ট সাবজেক্টৰ লগত কি যোগ হৈ আছে সাবজেক্টৰ লগত হ্যাভ আৰু হ্যাজ যোগ হৈ আছে গতিকে ইয়াত আমি হ্যাভ অবলিক হ্যাজ ব্যবহার কৰিম কাৰণ যিকোনো এটাহে হ'ব কোনটো হ'ব হ্যাভ হ'ব নে হ্যাজ হ'ব এই কথাটো নিৰ্ভৰ কৰিব সাবজেক্টৰ ওপৰত তাৰ পিছত 3 নম্বৰ কাম আছে ইয়াত যেনেকে হ্যাভ আৰু হ্যাজৰ পিছত v3 আছে ইয়াতো v3 আছে ঠিক তেনেকৈ ইয়াত আমি v3 ব্যৱহাৰ কৰিম অৰ্থাৎ past participle ভাৰ্বৰ past participle form ব্যৱহাৰ কৰিম তাৰ পিছৰ যিখিনি অংশ আছে এই গোটেইখিনি কোৱা হয় একেলগে এক্সটেনশন অৰ্থাৎ অতিৰিক্ত অংশ এতিয়া এই প্যাটাৰ্ন মতে আমি বাক্যটো টেন্স শুদ্ধ কৰিম প্ৰথমতে আছে সাবজেক্ট কি আছে হি সাবজেক্ট আছে ইয়াত আমি হি পালো সাবজেক্টৰ পিছত হ্যাভ আৰু হ্যাজ কোনটো ব্যৱহাৰ কৰিম হিৰ লগত আমি জানো কনজুগেশ্যন মতে হিৰ লগত হ্যাজ হয় গতিকে আমি ইয়াত হ্যাজ ব্যৱহাৰ কৰিম 3 নম্বৰ কাম হৈছে আমাৰ v3 ব্যৱহাৰ কৰিব লাগে v3 কি আছে ইয়াত ভার্ব দিয়াই আছে ভি মানে ভার্ব বুজাইছে ভার্বৰ 3 নম্বৰ ৰূপ ডৰ 3 নম্বৰ ৰূপ অৰ্থাৎ পাস্ট পাৰ্টিসিপল ডান তাৰ পিছৰখিনি এক্সটেনশন আমি যেনেকে আছে সেম তেনেকে ব্যৱহাৰ কৰিম homework just he has done his homework just তেওঁ মাত্ৰ তেওঁৰ হোমৱৰ্ক কৰিলে 2 নম্বৰ আৰু এটা বাক্য আলোচনা কৰিম they already take their meal এতিয়া এটা কথা মন কৰিবলগীয়া যে এই জাস্ট হক বা অলৰেডি হক বা জাস্ট নাও হক এইবিলাক বাক্যৰ শেষতো ব্যৱহাৰ হ'ব পাৰে বা সাবজেক্টৰ পিছতো ব্যৱহাৰ হ'ব পাৰে বা সাবজেক্টৰ আগতো ব্যৱহাৰ হ'ব পাৰে গতিকে মন কৰিবলগীয়া বিষয় হ'ল যে অলৰেডি থাকিলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম প্ৰথমতে আছে সাবজেক্ট আমি সাবজেক্ট
ব্যৱহাৰ কৰোঁ সাবজেক্ট কি আছে দে ব্যৱহাৰ কৰিলোঁ সাবজেক্টৰ লগত বি ভাৰ্ব হ'ব দেৰ লগত আমি জানো হ্যাভ হয় আৰু হ্যাভ যে হয় এইটো আমি কথাটো ক'ত গম পালোঁ এইটো আমি কনজুগেশ্যনৰ পৰা গম পালোঁ গতিকে সেইকাৰণে কনজুগেশ্যনটো শিকা অতি জৰুৰী হয় তাৰপিছত আহিব অলৰেডি বাক্যৰ যি ঠাইত থাকে সেই ঠাইতেই আমি ব্যৱহাৰ কৰিম তাৰপিছত 3 নম্বৰ কাম আছিলে past participle ভাৰ্বৰ টেকৰ past participle taken তাৰপিছৰখিনি আছে এক্সটেনশ্যন অৰ্থাৎ অতিৰিক্ত অংশ যেনেকৈ আছে আমি ঠিক তেনেকৈ ব্যৱহাৰ কৰিম ঠিক তেনেকৈ yet আৰু never ব্যৱহাৰ কেনেকৈ কৰে 4 নম্বৰ বাক্য she not meet my father yet এতিয়ালৈকে yet মানে এতিয়ালৈকে গতিকে এই বাক্যটো আমি কাৰেক্ট টেন্স কৰিবলৈ যাওঁতে মই কৈছিলোঁ আগতে ইয়াত থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব কিন্তু বাক্যটো নেগেটিভ হ'ব যিহেতু নট আছে ইয়াত গতিকে সাবজেক্ট শিৰ লগত আমি জানো বিভাৰ্ব হেজ হয় তাৰপিছত নট যি ঠাইত আছে তাতেই ব্যৱহাৰ কৰিম আৰু মিটৰ পাষ্ট পাৰ্টিচিপল মিট এটাই কমি যাব তাৰপিছৰখিনি এক্সটেনশ্যন she has not met my father yet তাই এতিয়ালৈকে মোৰ দেউতাকক লগ কৰা নাই 5 নম্বৰ আৰু এটা বাক্য আলোচনা কৰোঁ my brother never see the Taj Mahal এতিয়া নেভাৰ থাকিলে আমি জানো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় নেভাৰ মানে কেতিয়াও নহয় গতিকে বাক্যটো নেগেটিভ হ'ল গতিকে প্ৰথম কাম হৈছে সাবজেক্ট আছে মাই ব্ৰাদাৰ মানে তেওঁ মানে হিৰ লগত আমি কি ব্যৱহাৰ কৰিম বিভাৰ্ব হেজ তাৰপিছত নেভাৰ যি ঠাইত আছে আমি সেই ঠাইতে ব্যৱহাৰ কৰিম 3 নম্বৰ কাম হৈছে V3 অৰ্থাৎ চিৰ পাষ্ট পাৰ্টিচিপল চিন ব্যৱহাৰ কৰিম তাৰপিছৰখিনি এক্সটেনশ্যন দি তাজ মহল My brother has never seen the Taj Mahal মোৰ ভাইকে কেতিয়াও তাজমহল দেখা নাই ঠিক তেনেকৈ 6 নম্বৰ আৰু এটা বাক্য আলোচনা কৰিম যদি এভাৰ থাকে যেনে ইউ এভাৰ গো টু দিল্লী শেষত প্ৰশ্নবোধক চিন থাকিবও পাৰে নাথাকিবও পাৰে কিন্তু আমি কাৰেক্ট টেন্স কৰোঁতে আমি শেষত প্ৰশ্নবোধক চিন দিব লাগিব যেহেতু এভাৰ থাকিলে আমি জানো বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় কিন্তু লগতে সেন্টেন্স হৈ যাব ইন্টাৰোগেটিভ সেন্টেন্স গতিকে ইন্টাৰোগেটিভ সেন্টেন্সত শেষত কুৱেশ্যন মাৰ্ক দিব লাগিব আৰু সাবজেক্ট ইউ আছে ইউৰ আগত বিভাৰ্ব দিব লাগিব ইউৰ লগত আমি বিভাৰ্ব কি ব্যৱহাৰ কৰিম সাবজেক্টটো মই আগতে লিখি লৈছোঁ ইয়াত বুজিবৰ কাৰণে সহজ হ'ব তাৰপিছত সাবজেক্ট ইউ আছে ইউৰ লগত বিভাৰ্ব হ্যাভ হয় আৰু হ্যাভ সাবজেক্টৰ আগত ব্যৱহাৰ হয় তাৰ কাৰণ হ'ল ইন্টাৰোগেটিভ সেন্টেন্স এইটো প্ৰশ্নবোধক বাক্যত বিভাৰ্ব সদায় সাবজেক্টৰ আগত ব্যৱহাৰ হয় সাবজেক্ট পালোঁ বিভাৰ্ব পালোঁ 2 নম্বৰ কাম 3 নম্বৰ কাম আমাৰ আছে এভাৰ এইটো যেটো আছে আমি এইটো নিজৰ জায়গাতে ব্যৱহাৰ কৰিম তাৰপিছত 3 নম্বৰ কাম হৈছে আমাৰ V3 অৰ্থাৎ গোৰ V3 অৰ্থাৎ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল গান তাৰপিছৰখিনি এক্সটেনশ্যন টু দিল্লী শেষত প্ৰশ্নবোধক চিন হেভ ইউ এভাৰ গান টু দিল্লী তুমি কেতিয়াবা দিল্লীলৈ গৈছানে ঠিক তেনেকৈ আৰু এটা নোট আমি আলোচনা কৰিম সেইটো হৈছে যে বাক্য এটাত উল্লেখ কৰা সময়টো যদি অতিবাহিত
হৈ নাযায় তেন্তে সেই কামটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। যেনে I buy a car in this month অৰ্থাৎ in this month এই মাহৰ ভিতৰত মই এখন কাৰ কিনিছোঁ। গতিকে এই কথাটো মই এই মাহৰ ভিতৰতেই প্ৰকাশ কৰিছোঁ। গতিকে তেনে ক্ষেত্ৰত বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব, কাৰণ বাক্য এটাত উল্লেখ কৰা সময়টো যদি অতিবাহিত হৈ নাযায় তেন্তে সেই কামটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। গতিকে কামটো কি কিনিছোঁ এখন কাৰ। গতিকে কেতিয়া কিনিছোঁ? এই মাহৰ ভিতৰত। আৰু কথাটো এই মাহৰ ভিতৰতেই মই কাৰোবাৰ আগত ব্যক্ত কৰিছোঁ অৰ্থাৎ প্ৰকাশ কৰিছোঁ। তেনে ক্ষেত্ৰত বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হ'ব। যেনে আই ছাবজেক্ট আইৰ লগত বি ভাৰ্ব হেভ হ'ব, V3 বাইৰ পাষ্ট পাৰ্টিচিপল বট হ'ব, ছাবজেক্ট বি ভাৰ্ব B3, তাৰপিছৰখিনি এক্সটেনশ্যন এ কাৰ ইন দিছ মান্থ। ঠিক তেনেকৈ যদি টুকুৰাটো আমি মনত ৰাখিব লাগিব শব্দকেইটা, যেনে টুডে যদি থাকে, দিছ উইক এই সপ্তাহ, ঠিক তেনেকৈ দিছ মান্থ এই মাহত, দিছ ইয়াৰ এই বছৰ, ঠিক তেনেকৈ দিছ জানুৱাৰী, ঠিক তেনেকৈ বেলেগ মাহৰ নামো হ'ব পাৰে, যেনে দিছ মাৰ্চ। এনেকৈ থাকিলে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব। আৰু এটা বাক্য মই কাৰেক্ট টেন্স কৰি দেখুৱাই আছোঁ, সেইটো হৈছে দি মেন কাম হিয়াৰ টুডে। টুডে আছে, আমি জানো বৰ্তমান কাল বুজাইছে, কিন্তু বৰ্তমান কালৰ কোনটো কাল? প্ৰেজেণ্ট পাৰফেক্ট টেন্স। যিহেতু এই মানুহজন আজি ইয়ালৈ আহিছে আৰু কথাটো আজিয়েই প্ৰকাশ কৰা হৈছে, তেনে ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব। গতিকে দি মেন এইটো হৈছে ছাবজেক্ট, দি মেন কাৰ সলনি ব্যৱহাৰ হৈছে? দি মেন মানে মানুহজন মানে তেওঁ মানে হি, গতিকে হিৰ সলনি ব্যৱহাৰ হৈছে। গতিকে হিৰ লগত বি ভাৰ্ব কি আছিলে? হেজ আছিলে। গতিকে দি মেনৰ লগতো হি হেজ হ'ব। তাৰপিছত V3 কামৰ V3 কাম কেম কাম, তাৰপিছতখিনি এক্সটেনশ্যন হিয়াৰ টুডে, দি মেন হেজ কাম হিয়াৰ টুডে, মানুহজন আজি ইয়ালৈ আহিছে। ঠিক তেনেকৈ আৰু এটা বাক্য, ৰাহুল go to Kashmir this year। গতিকে দিছ ইয়াৰ আছে, আমি জানো কি লিখিব লাগিব? প্ৰেজেণ্ট পাৰফেক্ট টেন্স। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ পেটাৰ্ণ, ছাবজেক্ট কি? ৰাহুল মানে এজন ল'ৰাৰ নাম আৰু ৰাহুল মানে তেওঁ। গতিকে ৰাহুলৰ লগত আমি কি ব্যৱহাৰ কৰিম? যেনেকৈ হিৰ লগত আমি হেজ ব্যৱহাৰ কৰোঁ, গতিকে ৰাহুলৰ লগতো আমি হেজ ব্যৱহাৰ কৰিম। ছাবজেক্ট পালোঁ, ছাবজেক্টৰ লগত বি ভাৰ্বৰ পিছত যোগ হৈ আছে ভাৰ্বৰ V3 গ'ৰ পাষ্ট পাৰ্টিচিপল
গান তাৰ পিছৰখিনি এক্সটেনশ্যন কাশ্মীৰ দিছ ইয়াৰ গতিকে আজি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স আলোচনা কৰি বহুত কথা শিকিলোঁ গতিকে নেক্সট ক্লাছত মই তোমালোকৰ কাৰণে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আলোচনা কৰিম আজিলৈ এইখিনিতে সামৰিছোঁ